নমস্কাৰ ছাৰ্বৈদ্যসকল চৰকাৰী বন্ধ সম্বন্ধীয় এটা অত্যন্ত সুখবৰ আছে হয় ছাৰ্বৈদ্যসকল ৰাজ্যৰ চৰকাৰী কৰ্মচাৰীসকলে অহা 23 মাৰ্চৰ পৰা 26 মাৰ্চলৈকে 4 দিনৰ চৰকাৰী বন্ধ লাভ কৰিব হয় ছাৰ্বৈদ্যসকল লগৰ বন্ধুবৰ্গক এই ভিডিঅ'টো শ্বেয়াৰ কৰি আজিৰ এই সুখবৰটো জনাই দিব আৰু নতুনকৈ অহা ছাৰ্বৈদ্যসকলে পৰৱৰ্তী সময়ত চৰকাৰী কৰ্মচাৰীসকলৰ বিভিন্ন খবৰসমূহ পোনপ্ৰথমে পাবলৈ অনুগ্ৰহ কৰি আমাৰ এই চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব হয় ছাৰ্বৈদ্যসকল 16/3/2024 তাৰিখে কামৰূপ মহানগৰ জিলাৰ জিলা উপায়ুক্তই এই নোটিছখনৰ জৰিয়তে অহা 26 মাৰ্চত কামৰূপ জিলাৰ চৰকাৰী কৰ্মচাৰীসকলৰ বাবে স্থানীয় বন্ধ ঘোষণা কৰিছে হয় দোল যাত্ৰা উপলক্ষে স্থানীয় বন্ধ ঘোষণা কৰিলে জিলা প্ৰশাসনে 26 মাৰ্চত স্থানীয় বন্ধ ঘোষণা কৰিবলৈ কামৰূপ মহানগৰ জিলাৰ কেইবাটাও সংগঠনে আহ্বান জনাইছিল আৰু সংগঠনসমূহৰ আহ্বানক সঁহাৰি জনাই বন্ধ ঘোষণা কৰিলে জিলা প্ৰশাসন এতিয়া চৰকাৰী কৰ্মচাৰীসকলে 23, 24, 25 আৰু 26 মাৰ্চ অৰ্থাৎ 23 মাৰ্চৰ পৰা 26 মাৰ্চলৈকে একেলগে 4 দিনৰ চৰকাৰী বন্ধ লাভ কৰিব চৰকাৰী কৰ্মচাৰীসকলে হয় ছাৰ্বৈদ্যসকল অহা 23 মাৰ্চ ফ'ৰ্থ ছেটাৰডে 24 মাৰ্চ ৰবিবাৰ 25 মাৰ্চ দোল যাত্ৰা উপলক্ষে ৰাজ্যিক চৰকাৰী বন্ধ আনহাতে 26 মাৰ্চত দোল যাত্ৰা উপলক্ষে স্থানীয় বন্ধ ঘোষণা কৰিছে গতিকে ছাৰ্বৈদ্যসকল 4 দিনৰ চৰকাৰী বন্ধ সম্বন্ধীয় এয়া নিশ্চয় এটা অত্যন্ত সুখবৰ হয় ছাৰ্বৈদ্যসকল কামৰূপ মহানগৰ জিলাৰ লগতে ৰাজ্যৰ প্ৰতিখন জিলাতে এনেকুৱা ধৰণৰ নোটিছ লাহে লাহে প্ৰকাশ পাব হয় ছাৰ্বৈদ্যসকল আশা কৰা হৈছে যে দোল যাত্ৰা উপলক্ষে ৰাজ্যৰ প্ৰতিখন জিলাতে স্থানীয় বন্ধ ঘোষণা কৰিব জিলা উপায়ুক্তসকলে গতিকে ছাৰ্বৈদ্যসকল লগৰ বন্ধুবৰ্গক এই ভিডিঅ'টো শ্বেয়াৰ কৰি আজিৰ এই সুখবৰটো জনাই দিব আৰু নতুনকৈ অহা ছাৰ্বৈদ্যসকলে আমাৰ এই চেনেলটো অনুগ্ৰহ কৰি ছাবস্ক্ৰাইব কৰি ল'ব গতিকে আজিৰ ভিডিঅ'টো ইয়াতে সমাপ্ত কৰিলোঁ ধন্যবাদ জয় আই অসম।